তো আজি মানে এইটো কাৰণ আমাৰ ফিজিঅথেৰাপি চেণ্টাৰত যিবোৰ পেচেণ্টে অলৰেডি থেৰাপি কৰি পেলাই ভাল পাইছে মই নিজৰ মুখ দি নকওঁ আপুনি ডাইৰেক্ট নিজে সুধি ল'ব পাৰে আমাৰ ইয়াতে একজন পেচেণ্ট আছে কঁকাল বিষৰ পেচেণ্ট কিমান দিন পৰা কি হৈছে আপুনি ডাইৰেক্ট সুধি ল'ব পাৰে এইজন জাকিৰ খান দাদা আপুনি ক'ৰ পৰা আহিছে মই চিৰাঙৰ পৰা আহিছো আপনি কিমান দিনৰ পৰা থেৰাপিটো কৰি আছে মই আজি 15 দিন মান হ'ল মই কঁকাল বিষৰ কাৰণে আহিছিলো আচ্ছা ডক্টৰ দেখাইছিলো ডক্টৰে মানে মোক অপাৰেশ্যন কৰিবলৈ দিছিলে মানে বেছি ভাল পাবৰ কাৰণে অপাৰেশ্যন কৰিব দিছিলে এইমতে মানে কিছুমানৰ কথা মতে মই থেৰাপিত আহিলো থেৰাপিত আহি ডক্টৰ দেখালো ছাৰক দেখালো ছাৰে মানে মোক গেৰাণ্টি দিছে ভাল হ'ব বুলি তাৰপিছত মানে এনেকে থেৰাপি কৰি আছো আজিলৈকে মই বহুত ভাল পাইছো 90% মই ভাল পাইছো তেনেহলে আপনি এনেকুৱা পেচেণ্ট বিষৰ মানে নানা ধৰণৰ বহুত প্ৰব্লেমৰ মানে পেচেণ্ট বিলাক থাকে এইবিলাক পেচেণ্টক আপুনি কি ক'ব বিচাৰে আপুনি মানে হয় মই তেওঁলোকক কম এইটো বেমাৰত কোনো ভয় কৰিবলগীয়া একো নাই আপোনালোকে ভয় নকৰি আপোনালোকে থেৰাপি লওক থেৰাপি কৰক 100% ঠিক হৈ যাব আচ্ছা ঠিক আছে থ্যাংক ইউ তো আপোনালোকে নিজে শুনা পাইছে পেচেণ্টৰ মুখৰ পৰা কিমান দিনৰ পৰা কৰি আছিল আৰু কিমান দিনে ভাল পাইছে তো এনেকুৱা ধৰণৰ আমাৰ যিমান ধৰণৰ কঁকাল বিষ হওক এতিয়া ভুগি আছো হাৰ্টৰ বিষ স্পন্ডাইটিছ শোল্ডাৰ পেইন পেৰালাইচিছ তো চিন্তাৰ কোনো কাৰণ নাই কিন্তু অলপ সময় অপেক্ষা আপোনালোকে ফিজিঅথেৰাপি চেণ্টাৰৰ লগত যোগাযোগ কৰক হেল্ল' ফ্ৰেণ্ডছ মই আজি বঙাইগাঁৱত বিএছচি গেট চিয়ৰকিয়ৰ থেৰাপি চেণ্টাৰত আহিছোঁ আজি মই ইয়াতে ফিজিঅথেৰাপিষ্ট ছাৰৰ লগত কথা ক'ম কেনেকুৱা পেচেণ্টকে কি ধৰণৰ ৰিজাল্ট পাইছে আহক আমি ছাৰৰ লগত কথা কওঁ আহক মই আপোনালোকক লৈ যাওঁ এই চাওক ইয়াতে পেচেণ্ট লগত থেৰাপি চলি আছে কি ধৰণত ইয়াতে থেৰাপি কৰা হয় এতিয়া মই ছাৰৰ চেম্বাৰত আহিছোঁ এতিয়া মই ছাৰৰ লগত কথা পাতিম হেল্ল' ছাৰ আজি মই আপোনাৰ চেম্বাৰত আহিছোঁ আপোনাৰ লগত অলপ কথা ক'ব কাৰণে ছাৰ আপোনাৰ নাম কি হয় মোৰ নাম এম.এ. চৌধুৰী আই এম ফিজিঅথেৰাপিষ্ট এণ্ড চিয়ৰকিয়ৰ থেৰাপি চেণ্টাৰ বঙাইগাঁও তো আমাৰ যিটো চিয়ৰকিয়ৰ থেৰাপি চেণ্টাৰ বিএছচি গেটত হয় এণ্ড অলৰেডি পেচেণ্টবোৰ ট্ৰিটমেণ্ট লৈ আছে ফিজিঅথেৰাপিৰ জৰিয়তে আমি এতিয়া আপোনাৰ অলপ পেচেণ্টক লৈ কথা পাতিব বিচাৰিছোঁ মানে আপুনি আপোনাৰ ইয়াতে পেচেণ্টবিলাক কৰি